আপোনাৰ নমস্কাৰ টুইনাপা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আহিছোঁ আজি খোলালি এজনী বিয়া খাবলৈ, কাৰণ মোৰ মিছেছৰ মাহেকৰ ছোৱালীজনী আজি বিয়া, ডাঙৰ বিয়া, আৰু তাই বিয়াখন খাবলৈ আহিছোঁ। বৰ্তমান এতিয়া মই পাৰ্কিঙত আছোঁ, গৈ আছোঁ বিয়াখনলৈ। আজি বিয়াখনত কি হয় সকলোবোৰ দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো আগলৈ আপোনালোকে। আহি আছোঁ বিয়া ঘৰলৈ, বিয়া ঘৰ পদূলি পাইছোঁহি আৰু মানে গেটৰ সন্মুখ পাইছোঁ আৰু আহি, আৰু অকণমান বাকী। আৰু আজি বিয়া ঘৰত কি হয় সকলোবোৰ দেখাম আপোনালোকক, চাই দিব ভিডিঅ'টো আগলৈ। দেখা পাইছে এইখনেই হৈছে বিয়া ঘৰ। আজি ইয়াতে বিয়া আছে, খোলালি মানে তুলুমণিৰ আজি ডাঙৰ বিয়া। এখন পেণ্ডেলৰ গেটখন আৰু এখন এইফালে কলপুলি লগাই থোৱা আছে। এতিয়া ভিতৰলৈ সোমাই যাম। এয়া আজি তুলুমণি খোলালি বিয়া। এইফালে মাহী বহিছেনে? অকণমান কবিছে দেই মোবাইললৈ। ভালনে আপোনালোকৰ? অঁ ভাত পানী খালে নাই? কেতিয়া আহিলে? হয় বহক। আৰু এফালে চেয়াৰ দি থোৱা আছে বহিবলৈ, আৰু এইটো পেণ্ডেলটো লাইটিঙৰ ডেক'ৰেশ্যনখিনি ভাল লাগিছে, আৰু উপৰি ডিজাইনটো ভাল লাগিছে। এইফালে আলহী চিনাকি কৰাই দিয়ে আকৌ। কি নাম আছে তোমাৰ? কি কৈছা? অঁ কল্যাণী। এইফালে আলহী এই আমাৰ তুলুমণিৰ লগৰ নেকি? স্কুল লগৰ। বাৰু থেংক ইউ দেই। এইফালে এটা চেল্ফি পইণ্ট দেখিছে, এইটো চেল্ফি পইণ্ট নিব। আপোনালোকে মানে ফটো উঠি আছে। মজা বনাইছে দেই, ডেক'ৰেশ্যনটো ভাল লাগিছে। আপোনালোক গোটেইকেইজনে বাই ভনী নিব? ভতিজাই হয় ন? মোৰ লগতে একপি উঠি দিছোঁ আৰু চেল্ফি দেই গাইজ। লাইক কমেণ্ট কৰিব কেনেকুৱা লাগিছে। মই এতিয়া ৰিচিপশ্যনৰ ফালে আহি আছোঁ, মানে ঘৰৰ মানুহখিনি ভাত খাই আছে। ঘৰৰ মানুহখিনিক এবাৰ চিনাকি কৰাই দিওঁ। এফালে আমাৰ খোলালি ভাত খাই আছে ভাইটি। মামী ধুনীয়া লাগিছে আপোনাৰ, একদম লেটেষ্ট বঢ়িয়া। মামীক আজি ধুনীয়া লাগিছে, ইমান ধুনীয়া লাগিছে। চাওক চাদৰখন মজা লাগিছে, ফুলপাহ একদম বঢ়িয়া। ভণ্টি অকণমান চাই দিবা আকৌ, এইফালে লাজ কৰিছে ভণ্টি। এজনী আমাৰ জেচিকা ভণ্টি, আৰু এজনী আমাৰ নাইচা হয় নহয়। আজি নাইচাক ধুনীয়া লাগিছে দেই, বা হাই কৈ দিয়ে আকৌ নোকোৱা। শালপতি ক'ত গ'ল? এইফালে শালপতি ভাত খাই আছে। আইটেম কেনেকুৱা? কি খাইছে? ছাগলী নে মাছ? ছাগলী দিছে ন? এইফালে বাইদেউ খাই আছে। এইফালে আমাৰ কইনা মাক, এই যিগৰাকী আমাৰ কইনা মাক দেই। কইনা মাকো আজি মনটো অকণমান ডাউন পাওক, কাৰণ আজি ছোৱালীজনী যাবগৈ যিহেতু। আজি খাদ্যৰ আইটেম কি দিছে আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। এইটো হৈছে বিয়া ঘৰৰ ৰান্ধনি ৰুম। ইয়াতে ভাত শাক সকলো ইয়াতে বনোৱা হৈছে, আৰু এফালে ষ্টকত বস্তুবোৰ ৰাখি থোৱা আছে, আৰু এফালে ভাত বনাই থকা হৈছে। এইফালে ভাত, আৰু এইফালে দালি আছে। এইবিলাক কিছু আইটেম বনাই আছে। কাৰিকৰ পাৰ্টিটো ক'ৰ? কাৰিকৰ মানুহ ক'ত আছে? খাচী বনাই আছে ন? আপোনালোক নহয় জানো কাৰিকৰ পাৰ্টি? ক'ৰ পৰা আহিছে আপোনালোকে? ঢকুৱাখানাৰ পৰা আহিছোঁ। ঢকুৱাখানাৰ পৰা আহিছে। মানে খানাটো খাই ভাল পালোঁ। মই দেৰিকৈ আহিছোঁ যেতিয়া খানাটো খালোঁ, খুব সুন্দৰ ধুনীয়া বনাইছে। ঠিক আছে, লাগি থাকক। ইয়াত দেখা পাইছে এইফালে খাচী আছে, মাছ, তাৰপৰা এইফালে এয়া ভাত। এইবিলাক চব ভাত হয় এইবোৰ। আজি বিয়াৰ কাৰণে এইফালে দালি চব্জি আছে, আৰু এইবিলাক বাদাম পাপৰ ভাজি থোৱা আছে। এইটো ৰসগোল্লা আৰু দৈ হয়, দেখা পাইছে আপোনালোকে। আৰু এইফালে মাছ এইবিলাক, আৰু এইফালে খাচী মাংস। এই তলত এইফালে মাছ আছে কেৰাহীত, আৰু এইফালে পনীৰ আছে, আৰু এইফালে মানে পূৰা মিনাৰেল ৱাটাৰ দিয়া আছে। আৰু এইফালে আমাৰ মহা আছে নগাঁও। খুৰা নেকি? খুৰা হয় নেকি? খুৰা মানে বৰ্তা। নমস্কাৰ দেই। খানা কেনেকুৱা পাইছে? আৰু এইফালে বৰমা নহয় জানো? কেনেকুৱা, ভালনে আপোনাৰ? খাই আছে, খাওক। আৰু এইফালে আপুনি কইনা এটাই হয় নেকি? নমস্কাৰ দেই। ঠিক আছে, খাওক দিয়ক। এইফালে আমাৰ মা আছে। এইফালে মা এফালে অকণমান চাই দিয়ক। এই আমাৰ সোণটো খোলালি ল'ৰাটো 4 মাহ হৈছে এতিয়া। 4 মাহ নহয় জানো? 4 মাহ হৈছে।
এইফালে যে মজা লাগিছে একদম কামৰ দৰে একদম চেলফি বোৰ্ড কি ধুনীয়া লাগিছে চাওক না মজা লাগিছে দুয়োকে দাদাবোৰ মজা লাগিছে এইফালে আমাৰ কইনা দেউতাক আছে কইনা দেউতাক মহা এইফালে অলপ চাই দিব অলপ হেৰি পিকচাৰটো অলপ হেৰি আছে মহা ৰাতিপুৱাৰ পৰা একদম ব্যস্ত হৈ আছে মানে এইখিনি একেৰাহে নন ষ্টপ কামত বিয়া কামত লাগি আছে মানে ভালকে টোপনি হোৱা নাই নাই হোৱা নাই এতিয়ালৈকে টোপনি ভালদৰে পূৰ হোৱা নাই আৰু একেৰাহে ইমানেই লাগি আছে মানে আজি ছোৱালী যিহেতু বিয়া সেইকাৰণে বিয়াৰ কাৰণেতো লাগিবই লাগিব নহয় জানো মহা খোৱা বোৱা কৰিলে নাই কৰিলোঁ যেনে তেনে কৰিছোঁ অঁ ঠিক আছে দিয়ক মই কইনাক এতিয়ালৈকে দেখা পোৱা নাছিলোঁ কইনা অথনিৰ পৰা ফটোগ্ৰাফত ব্যস্ত হৈ আছিলে এতিয়া ভালদৰে দেখাই লৈছোঁ এজনী আমাৰ কইনা দুলুমণি কোলালী ধুনীয়া লাগিছে তোমাক আজি আপুনি কি হয় কইনা কি হয় বৌয়েক হয় তুমি কি হয় ভতিজাই কয় ন আৰু এইফালে আমাৰ শিখাৰ কি হয় সখী হয় বঢ়িয়া মই কইনা ঘৰৰ ভিতৰলৈ যাম আৰু ভিতৰৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক এইফালে মামা পূৰা ব্যস্ত হৈ আছে অঁ নমস্কাৰ মামা ছোৱালী মামাই কয় এইফালে হয় হয় ঠিক আছে মামা লাগি থাকক অঁ এইফালে আমাৰ তামোল কটা এই কি বুলি ক'ব লাগিব তামোল কটা তামোল কটা মানুহখিনি আজি ভাল লাগিছে কালেকশ্যন বজাৰ লাগিব তামোল এখন খালোঁ তামোল দাম 10 টকা তামোল খোৱা নাই পানী খোৱা নাই 10 টকা এটা গিফ্ট দিছোঁ আপোনাৰ তাৰপৰা এফালে আছে আমাৰ কইনাৰ মাক আছে এইফালে আমাৰ ভনী বাইদেউ আছে এইটো কইনাৰ ঘৰ ড্ৰয়িং ৰুম আৰু এইফালে এটা ৰুম এইটো হ'ল আৰু এইটো কইনাৰ ঘৰ কিটচেন হয় আৰু কইনাৰ ঘৰৰ এতিয়া বেক চাইডটো দেখাই দিছোঁ অকণমান আপোনালোকক বেক চাইডে মানুহবোৰ ব্যস্ত আছে নি বাৰু নাই আৰু এইফালে মই ওপৰলৈ আহি আছোঁ ষ্ট্ৰবেৰী চৰ্টত কোনোবা আছে নেকি আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰোঁ এইটো কইনাৰ ঘৰ এতিয়া চৰ্টৰ ওপৰলৈ আহিলোঁ চৰ্টত পূৰা খালী হৈ আছে ৰাতিলৈ অলপ ভিৰ হ'ব বুলি ভাবিছোঁ তলত মানুহ বেছি যদি ভিৰ হৈ যায় সেইকাৰণে জলপানৰ ব্যৱস্থাটো ওপৰতে কৰি দিব বুলি কৈছিলে যদি বেছি ভিৰ হৈ যায় মানুহ তেতিয়া চৰ্টৰ ওপৰলৈ আহি যাব তাই আহিলে হয় তাই বোৱাৰী ৰাতিপুৱা আহি গ'ল মেকআপ চেকআপ কিবা কিবি অলপ কৰিলে তাৰপৰা ঘৰত গৈ ৰেষ্ট কৰি এতিয়া আকৌ আহিলে বাৰু এইফালে কইনাৰ ককাইক নহয় জানো হয় আকৌ কাৰ্টন এটা আনি থৈছে তালৈ মনত পৰি আছে এইজনে বোলে কাৰ্টন এটা আনি থৈছে তেখেতে আকৌ মোৰ মৰমতে মানে বুঢ়া মানুহ কি খাব বুলি আৰু বৰ মস্ত কাৰ্টনৰ কথা ক'লো নহয় বোলে কাৰ্টনে নিওঁ বুলি ক'লে মস্ত কাৰ্টন এটা আনি ফিট কৰি থৈ দিছে তাকে এই মোমাই বোলে কাৰ্টন এটা আনি থৈছে মই কিবা খাব নি বোলে কাৰ্টন এটা আনি থৈছে বোলে কাৰ্টন এটা কি কাৰ্টন বোলে কাৰ্টনটো মানে ডাঙৰ কাৰ্টন বোলে ডাঙৰ কাৰণে মই বুজি পোৱা নাই সৰু কাৰ্টন মানে পোৱালি কাৰ্টন পাছতহে গম পালোঁ তাৰমানে অকণমানি এটাও মানে কাৰ্টনটো খুলি দিব লাগে পাককৈ বাকিব লাগে আৰু মাৰ ৰচন ঢল ঢলকৈ ঢালিব লাগে তাৰপৰা ঢলাৰ লগে লগে আপোনাৰ চকুকেইটা লাহে লাহে মুঠ খাই আহিব তাৰপৰা সৰু মানুহ ডাঙৰ মানুহ নেদেখি আৰু এনেকুৱা অৱস্থা হ'বগৈ অকণমান সেইটোৱে মানে কথাটো আপোনালোকে বুজি পালে ন মই কিন্তু বুজি পাইছোঁ আকৌ দেই হ'ব দিয়ক ক'ব লাগিব আপোনাক মাহী বুলিয়ে ক'ব লাগিব তেতিয়াহ'লে মাহীয়ে হ'ব চাগে ন আমৈক নি হ'ব দিয়ক ভাল নহয় আৰু এইফালে তাইৰো কেনেকুৱা ভাল আপুনি খোৱা বোৱা কৰিলে নাই খোৱা বোৱা কৰিলোঁ বহুত বঢ়িয়া বনাইছে ন বঢ়িয়া বনাইছে আৰু তোমাৰো ভাল লাগিছে তোমাৰ সেইটো মোৰ ভিডিঅ' চাই নাচাওঁ আগতে চাই আছোঁ কাপি মই অলপ কৈছোঁ বহুতখিনি হেৰিত শ্বেয়াৰ কৰিছোঁ মই যিখিনি পাইছোঁ বৰ্তমান হয় চাই থাকিব মৰম দিব আগলৈ আগবাঢ়ি যাবলৈ আমাৰ ল'ৰাজন যে এনেকুৱা হেৰিত আহিছে ন বহুত ভাল লাগিছে দিয়া থেংক ইউ জানো আৰু বিকাশ বিকাশ হাই এটা দি দিয়ে আকৌ
ফাইনেলি এতিয়া 2টা বাজিছে 2টা বজাত আমাৰ এই কইনা ঘৰৰ পৰা এতিয়া দৰা ঘৰলৈ ওলাইছে কেইগৰাকীমান মানে এইটো নিয়ম নহয় জানো মানে কইনা ঘৰৰ পৰা দৰা ঘৰলৈ যাব লাগিব মানে বিয়া খাবলৈ যোৱা হয় কোন কোন ওলাইছে আপুনি ওলাইছে আৰু এইফালে বাইদেউ ওলাইছে নহয় জানো ওলাইছে মাত চাত নমাতে মামী এইফালে মামী ছোৱালী এই তাই পিছফালে গ'ল অকণমান চাই দিব লাগে মুখখন দেখাই দিব লাগে হাই হেল্ল' কিবা এটা ক'লে ভাল লাগে হয় নহয় মামা মামী বাইদেউ আৰু কোন যাব ছটা যাব নি কালপতি যাব নেকি আপুনিও যায় অৰে বাহ দাদা যোৱা নি অ'কে যোৱা গাইজ ঢোল বিচাৰি আছিলোঁ ঢোল বিচাৰি যোৱাকালিৰ পৰা পোৱা নাছিলোঁ সেইকাৰণে শেষত আহি পিনি ফটাৰ পৰা পালোহি মানে এতিয়া ভাইটিটোৱে লৈ আহিছে ঢোল তাৰ ফালে কইনা বৰ্তাকো লৈ আহি দাদাই মেনেজ কৰিলে ঢোলটো ঢোল ল'লে তালযোৰ আনিছে তালযোৰ লৈ আহা আৰু ঢোল আৰু আছে নেকি তালযোৰ নহ'লে এইটো ঢোল লৈ গ'ল তালযোৰ লৈ আহা ঢোলটো লৈ আহিলোঁ ঢোলটো লৈ আহি খবৰ পালোঁ যে সাধুবাক লগতে লৈ যাব লাগে সেইবাবে সাধুবাৰ ঘৰলৈ আহিলোঁ সেইফালে এইটো দেখা পাইছে আপোনালোকে এইটোৱে হৈছে সাধুবাৰ ঘৰ সাধুবাক লৈ পিনি এতিয়া লাহে ধীৰে কইনা ঘৰলৈ ওলাই দিম আৰু এতিয়া যাওঁ লগ পাই আছোঁ আপোনালোকক আকৌ কইনা ঘৰত এই আমাৰ মেছেজ গৰাকী দেই এতিয়াহে উলিয়াইছোঁ একদম সাজি কাচি আহিছে একদম দেৰিকৈ আৰু কাষত এয়া ধোন টকুৱাখানা কেনেকুৱা ভালে আছা যোৱাগৈ নি ইমান সোনকালে অলপ টাইম থাকিব লাগিছিলে যোৱাগৈ নি ঠিক আছে দিয়া যাবা নহ'লে বৰ যায়গৈ নি শালপতি কেনি যায় আপুনি শালপতি কেনি যায় সুধি আছে বাইদেউ মোক কৈছে মানে এই আমাৰ দেউতা বন্ধু এজন নমস্কাৰ দি দিলে ভাল লাগিব এতিয়া আহি আছোঁ ভিতৰখিনি দেখাওঁ আপোনালোকক ডেক'ৰেশ্যন এতিয়া চাওক লাইটিং মজা লাগিছে মনো ভালনে ভাল বৰমা এতিয়া মানুহখিনি অলপ দেখাই দিছোঁ লাহে শ্ল' মোচনত অলপ দেখাই দিছোঁ আমাৰ এই তুলুমণিৰ ফ্ৰেণ্ড নহয় জানো হয় ন ঠিক আছে দিয়া বহা আৰু ভিতৰলৈ আহি আছোঁ এতিয়া পোন্ধৰ টকা দিয়া নাই আকৌ 50 টকা দিছোঁ এইফালে সাধু নহয় জানো হয় নহয় কৃষ্ণ আৰু এইফালে আইতা কৃষ্ণ দেই আশীৰ্বাদটো দিব আকৌ ছোৱালী পালোৱে নালাগে এয়া আমাৰ এতিয়া ঢকুৱাখানা ইৰুবা আহি গ'ল আমাৰ ঋতুৰাজ বৰুৱা কেনেকুৱা খবৰ তোমাৰ মজা খবৰ ভাল ৰাস্তাত আহোঁতে কিবা অসুবিধা আছিলে নি ৰবা বাইক লৈ আহিলা একো প্ৰব্লেম হোৱা নাই ন অ'কে আছে ন ইমান ধুনীয়াকৈ সজাই আনিছা এতিয়া খোৱা বোৱাটো ধুনীয়াকৈ খাই লোৱা আৰু এইফালে লগত মোৰ সৰু শালপতি আছে দেই শালপতি অকণমান দেৰি হ'ল আপোনাৰ হা ধুনীয়াকৈ ভাতটো খাই লওক তাৰপিছত কথা পাতি আছোঁ ডাঙৰ শালপতি আছে কাজল কোনে কৈছিল